জোনাক গিলি থোৱা মাছটো কোনে পঠিয়াইছিল আজিৰে পবিত্ৰ ক্ষণতে উজলি নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত আমাৰ হিয়া নাচে উলাহত সেই উলাহ সেই আনন্দ সেই উলাহ সেই আনন্দ প্ৰভু যীশুৱে দিয়া প্ৰভু যীশুৱে দিয়া নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত এটি দুটি কৰি দিনে মাহে হয় বছৰ বাগৰি গৈ অতীত হয় এটি দুটি কৰি দিনে মাহে হয় বছৰ বাগৰি গৈ অতীত হয় প্ৰতিটো দিনৰ প্ৰতিটো প্ৰহৰ প্ৰতিটো দিনৰ প্ৰতিটো প্ৰহৰ প্ৰভু যীশুৱে দিয়া প্ৰভু যীশুৱে দিয়া নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচি উলাহত ইখুচি দুখুচি কৰি আমি আগুৱাও বিপদ নেওচি আগবাঢ়ি যাওঁ ইখুচি দুখুচি কৰি আমি আগুৱাও বিপদ নেওচি আগবাঢ়ি যাওঁ সেই জীৱন সেই সাহস সেই জীৱন সেই সাহস প্ৰভু যীশুৱে দিয়া প্ৰভু যীশুৱে দিয়া নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচি উলাহত নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ পুনৰবাৰ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম প্ৰিয় দৰ্শক যদি আপুনি আমাৰ আগৰটো অনুষ্ঠান শুনিছিল তেনেহলে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জোনা ভাৱবাদীৰ পুস্তকখন অধ্যয়ন কৰি আছো যোৱা অনুষ্ঠানত আমি এই জোনা ভাৱবাদীৰ পুস্তকৰ ১ নম্বৰ অধ্যায়ৰ ১ৰ পৰা ৩ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই জোনা ভাৱবাদীৰ পুস্তকৰ ১ নম্বৰ অধ্যায়ৰ ৪ নম্বৰ পদৰ পৰা ১৭ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম জোনা ভাৱবাদী যে
এজন সঁচা ব্যক্তি সেই কথাটো বুজাবলৈ প্ৰথমটো পদতে জোনাৰ পৰিচয়টো দি দিয়া হৈছে। জোনা আছিল অমিত্যয়ৰ পুত্ৰ। ঈশ্বৰৰ পৰা জোনালৈ বিশেষ আহ্বান আহিল তেওঁ যাতে মহান নগৰ নিনবিলৈ যায় আৰু সেই নগৰৰ আগত বাৰ্তা ঘোষণা কৰে। কাৰণ ওচৰীয়াবিলাকৰ ৰাজধানী সেই নিনবী নগৰ পাপেৰে উপচি পৰিছিল। টাইগ্ৰিছ নদীৰ পাৰত অৱস্থিত এই নিনবী নগৰখন সেই সময়ত গোটেই বিশ্বৰ শক্তিৰ কেন্দ্ৰস্বৰূপ আছিল বুলি ক'ব পাৰি। সেই নগৰখন পাপেৰে ভৰি পৰিছিল, কিন্তু ঈশ্বৰে নগৰখনক ৰক্ষা পোৱাৰ সুযোগ দিব বিচাৰিছিল। ঈশ্বৰে জোনাক যাবলৈ দিছিল নিনবীলৈ, সেয়া আছিল পূব দিশে। কিন্তু জোনাই পশ্চিম দিশৰ টাৰ্চিছ নগৰলৈ যাবৰ বাবেহে জাহাজত উঠিল। জোনাই কিয় ওলোটা ফালেহে গ'ল? তাৰ কাৰণ হিচাপে আমি ক'ব পাৰোঁ যে জোনাই নিনবীৰ লোকবিলাকক ভাল নাপাইছিল। তেওঁলোক ৰক্ষা পৰাটো তেওঁ বিচৰা নাছিল, সেয়ে তেওঁলোকৰ আগত বাৰ্তাটো দিব বিচৰা নাছিল। জোনাই জানিছিল যে যদি তেওঁ নিনবীৰ মানুহবোৰক ঈশ্বৰৰ পৰা আহি থকা শাস্তিৰ বিষয়ে সচেতন কৰি দিয়ে, তেতিয়া তেওঁলোকে অনুতাপ কৰিলে ঈশ্বৰে তেওঁলোকক ক্ষমা কৰি দিব। সেইটো জোনাই বিচৰা নাছিল। জোনা এজন অবাধ্য ভাৱবাদী আছিল, গতিকে তেওঁ বিপৰীত দিশে গৈছিল। জোনা জাহাজত উঠিল টৰ্চিছ নগৰলৈ বুলি। যেতিয়া জাহাজ মেলি দিলে তেতিয়া হয়তো জোনাৰ মুখত হাঁহি বিৰিঙিছিল। দূৰৰ উপকূল লাহে লাহে চকুৰে নেদেখা হৈ আহিছিল আৰু জোনাই হয়তো নিনবীৰ কথা পাহৰি ভাবিছিল সুদূৰ টৰ্চিছ নগৰৰ কথা। হয়তো ভাবিছিল সেই সমুদ্ৰ যাত্ৰাটো অতি মধুৰ আৰু উপভোগ্য হ'ব বুলি, কিন্তু তেওঁ ভবাৰ দৰে নহ'ল বুলি আমি এতিয়া দেখিবলৈ পাম। ঈশ্বৰে সাগৰত এটা প্ৰচণ্ড ধুমুহা আনিলে। সেই ধুমুহাটো স্বাভাৱিক ধুমুহা নাছিল, সেইটো আছিল ঈশ্বৰে অলৌকিকভাৱে সৃষ্টি কৰা এটা ধুমুহা। ঈশ্বৰে এটা ভাল উদ্দেশ্যত সেই ধুমুহাটো ব্যৱহাৰ কৰিছিল। সেই ধুমুহাৰ দ্বাৰা তেওঁ আচলতে এখন নগৰ ৰক্ষা কৰিব ধৰিছিল। ভুল দিশে যোৱা ভাৱবাদীক তেওঁ শুদ্ধ পথে আনিব ধৰিছিল। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ আপুনি ভালে কুশলে আছে। আমি ইয়াৰ আগৰ অধ্যয়নতেই 1 নম্বৰ অধ্যায়ৰ 3টা পদ অধ্যয়ন কৰি আহিলোঁ। অৰ্থাৎ জোনা ভাৱবাদীক ঈশ্বৰে নিনবী মহানগৰখনৰ এক বিশেষ মিছনেৰী হিচাপে আহ্বান জনোৱাৰ কথাটো পালোঁ। আৰু তেওঁক যে আদেশ দিছিল তালৈ গৈ বাক্য ঘোষণা কৰিবলৈ, কিন্তু তেওঁ যে বিপৰীত দিশে ঈশ্বৰৰ সন্মুখৰ পৰা পলাই গৈ টৰ্চিছলৈ যাবলৈ জাহাজত উঠিল, সেই কথাটো পালোঁ। এই নিনবী মহানগৰখন যে দুষ্টালিতহে মহান আছিল আৰু তেওঁলোকৰ দুষ্টালিৰ কথা ঈশ্বৰৰ ওচৰ পাইছিলহি, সেই কথা আমি পালোঁ। আৰু ঈশ্বৰৰ যে এই নগৰখনৰ ওপৰত সুদবিচাৰ নিৰ্ণয় কৰা আছিল, সেই কথা আমি পালোঁ। যদিহে এনে মহা দুষ্টালিৰ পৰা ঈশ্বৰলৈ তেওঁলোক ঘূৰি নাহে, তেতিয়াহ'লে তেওঁলোকৰ ওপৰলৈ সেই সুদবিচাৰ আহিব। নিনবীৰ মহানগৰবাসীসকলক ঈশ্বৰৰ এই আহিবলগীয়া সুদবিচাৰৰ বিষয়ে সাৱধান কৰি দিবলৈ দায়িত্ব জোনাক দিয়া হৈছিল। কিন্তু জোনা নিনবীলৈ নগৈ তাৰ বিপৰীত ফালেহে জাহাজলৈ গৈ আছিল আৰু জাহাজত উঠি বিপৰীত দিশে যাত্ৰা আৰম্ভ কৰিছিল। তাৰপিছত কি হ'ল সেই বিষয়ে আমি আজি চাবলৈ পাম। আপোনাৰ হাতত যদি বাইবেল আছে তেনেহ'লে আপুনি মেলি লওকচোন জোনা ভাৱবাদীৰ পুস্তকৰ 1 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদ পাঠ কৰি দিছোঁ। কিন্তু জিহুৱাই সাগৰলৈ বৰ বতাহ পঠোৱাত সাগৰত মহা ধুমুহা হ'ল, তাতে জাহাজখন ভাগিব লগা হ'ল। কিন্তু জিহুৱাই সাগৰলৈ বৰ বতাহ পঠোৱালে। এই যি ধুমুহা আহিল, এই ধুমুহা ঈশ্বৰৰ যোগেদি আহিল আৰু এই ধুমুহাটো এটা অলৌকিক ধুমুহা। গালিল সাগৰত ধুমুহা আহিছিল আৰু সেই সময়ত আমাৰ প্ৰভু যীশুখ্ৰীষ্ট নাৱত শুই আছিল আৰু সেই নাৱত থকা মানুহবোৰে জানিছিল যে তেওঁলোকৰ জীৱনৰ অন্ত পৰিবৰ উপক্ৰম হৈছে। তেওঁবিলাকৰ সেই সাগৰৰ বিষয়ে যথেষ্ট অভিজ্ঞতা আছিল আৰু তেওঁলোকে জানিছিল যে সেই যি ধুমুহা আহিছিল, সেই ধুমুহাৰ বাধা তেওঁলোকে অতিক্ৰম কৰিব নোৱাৰে আৰু অনতিপলমে তেওঁলোকৰ নাও সমুদ্ৰৰ তলি পাবগৈ। এইটো
এটা অলৌকিক ধুমুহাই আছিল। তেতিয়া শিষ্যসকলে প্ৰভু যীশুৰ ওচৰলৈ গৈ তেওঁক জগাই এই বুলি কৈছিল, আমি যে মৰো, ইয়ালৈ আপুনি চিন্তা নকৰেনে? এতিয়া এই জোনা পুস্তকখনত ঈশ্বৰে এক ধুমুহা ব্যৱহাৰ কৰিছে, আৰু এই ধুমুহাটো তেওঁ এটা ভাল উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰিছে। এই ধুমুহাৰ দ্বাৰা তেওঁ এখন নগৰ ৰক্ষা কৰিব বিচাৰিছে। তেওঁ এজন ভাৱবাদীক ঘূৰাই আনিব বিচাৰিছে, যি ভাৱবাদীজনে ভুল পথে গৈ আছে, আৰু সেই ভাৱবাদীজনক শুদ্ধ পথলৈ আনিবৰ বাবে ঈশ্বৰে এই ব্যৱস্থা কৰিছে। এতিয়া জোনা 1 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদটো পঢ়ি দিম। তেতিয়া নাবিকবিলাকে ভয় পাই নিজ নিজ দেৱতাৰ আগত চিঞৰি প্ৰাৰ্থনা কৰিলে, আৰু তেওঁলোকৰ নিমিত্তে জাহাজখন পাতল কৰিবলৈ জাহাজত থকা মালবোৰ সাগৰত পেলাই দিলে। কিন্তু জোনাই জাহাজৰ ভিতৰলৈ গৈ শুই ঘোৰ টোপনি গৈছিল। জাহাজৰ নাবিকবিলাকে, খালাচীবিলাকে আৰু জাহাজৰ বাকী মানুহবিলাকে চিন্তা কৰিলে যে এই যি ধুমুহা বৈছিল, এই ধুমুহাটো প্ৰাকৃতিক ধুমুহা নহয়, এটা বিশেষ ধৰণৰ ধুমুহা। কিন্তু জোনাই জাহাজৰ ভিতৰলৈ নামি গৈ শুই ঘোৰ টোপনি গৈছিল। এইটো কথা অতি স্পষ্ট যে জোনা ঈশ্বৰৰ ইচ্ছাৰ বাহিৰত আছিল। ঈশ্বৰৰ ইচ্ছাৰ বিপৰীত পথে গৈ আছে, আৰু প্ৰকৃততে তেওঁ ঈশ্বৰৰ সন্মুখৰ পৰা পলাইছে। যিমান সম্ভৱ পাৰে সিমান সম্ভৱ তেওঁ নিনবীৰ পৰা আঁতৰিবলৈ বিচাৰিছে, আৰু তেওঁৰ মত তৰ্চিছৰ বাবে। তথাপিতো তেওঁৰ নিশ্চয়তা আছিল যে সকলো ঠিকে আছে। এই ধুমুহাটো তেওঁ শুব পাৰিব। যি ধুমুহাত জাহাজৰ ইমান অভিজ্ঞ খালাচীবিলাকেও ভয় পাইছিল, আৰু এই খালাচীবিলাকে দেৱ দেৱী পূজা কৰিছিল, আৰু তেওঁলোকে সকলোবিধৰ দেৱ দেৱী সেৱা পূজা কৰিছিল। কিন্তু আনহাতে জোনা নিশ্চিতভাৱে টোপনি গৈ আছিল। তেওঁ ঠিকেই থকা বুলি ভাবিছিল। জোনা 1 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদ পঢ়িম। তেতিয়া জাহাজৰ অধ্যক্ষই তেওঁৰ ওচৰলৈ আহি তেওঁক ক'লে, হে টোপনিওৱাজন, তুমি কি কৰিছা? উঠি নিজৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰা, কিজানি সেই ঈশ্বৰে আমাৰ বিষয়ে চিন্তা কৰিব, তাতে আমি নষ্ট নহ'ম। তেতিয়া জাহাজৰ অধ্যক্ষজনে জোনাৰ ওচৰলৈ আহি এই বুলি ক'লে, হে মূৰ দোৱাই টোপনিওৱাজন, তুমি এনেহেন ধুমুহাত এনেদৰে শুই থাকিব পাৰিবা বুলি ভাবিছানে? জোনাই কিন্তু পাৰিছিল। বাস্তৱিকতে গোটেই জাহাজখনৰ মানুহবোৰৰ ভিতৰত একমাত্ৰ তেওঁৱেই শুই থাকিব পাৰিছিল। আৰু জাহাজৰ অধ্যক্ষই নামি গৈ তেওঁক ক'লে, তুমি উঠি নিজৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰা, কিজানি সেই ঈশ্বৰে আমাৰ কাৰণে চিন্তা কৰিব, তাতে আমি ৰক্ষা পৰিম। তেতিয়া জোনা ওপৰ মহলালৈ উঠি আহিল, আৰু তেওঁ সেই মহা ধুমুহা দেখা পালে। জাহাজৰ চাৰিওফালে উঠি অহা সেই যি ধুমুহা ঢৌ আদিয়ে জাহাজখন ধ্বংস কৰিবলৈ ভীষণভাৱে লাগি আছিল। 7 নম্বৰ পদটো পঢ়িম। পাছে তেওঁবিলাকে ইজনে সিজনে কোৱাকৈ কৰিলে, বোলে কাৰ দুখত আমালৈ এই অমংগল ঘটিছে, তাক জানিবৰ নিমিত্তে আমি চিঠি খেলাওঁ হওক দিয়া। এই বুলি তেওঁবিলাকে চিঠি খেলালত জোনাৰ নামত গুটি উঠিল। আমি ভাবোঁ যে এই চিঠি খেলটো এটা অভিশাপ। আমি বিশ্বাস কৰোঁ যে আজি বিভিন্নজনে বিভিন্ন লাভৰ কাৰণে এই লটাৰী খেলা, চিঠি খেলা, জুৱা খেলা আদি চলিবলৈ দিছে, আৰু আমাৰ সমাজখনক, আমাৰ জাতিটোক ভ্ৰষ্ট কৰিছে। ইয়াৰ দ্বাৰা আচলতে কাৰো লাভ নহয়। ই এটা মাৰাত্মক সামাজিক ব্যাধিৰ ৰূপ লৈছে। সেই জাহাজত থকা মানুহবোৰ অন্ধবিশ্বাসী আছিল, আৰু তেওঁলোকৰ মাজৰ কাৰ বাবে সেই অমংগল ঘটিছে সেইটো জানিবৰ বাবে তেওঁলোকে সেই চিঠি খেলিলে বা লটাৰী খেলিলে, আৰু সেই চিঠি খেলালত জোনাৰ নাম উঠিল। এইটো নিশ্চয় ঈশ্বৰেই ব্যৱহাৰ কৰিছিল। স্পষ্টৰূপে ঈশ্বৰেই ব্যৱহাৰ কৰাইছিল আৰু কৰিছিল। কিন্তু সেই বুলি এইটো নহয় যে এই কাৰ্যটোত ঈশ্বৰৰ অনুমোদন আছিল। কিন্তু তেওঁলোকৰ অন্ধবিশ্বাসটোক ঈশ্বৰে ব্যৱহাৰ কৰাইছিল। জোনাৰ সৈতে
জাহাজত থকা সেই খালাচীবিলাক অন্ধবিশ্বাসৰ লোক আছিল আৰু ঈশ্বৰে সিহঁতৰ অন্ধবিশ্বাসক ব্যৱহাৰ কৰিলে। তাৰপিছত চাওক কি হ'ল, জোনা 1 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদ। তেতিয়া তেওঁবিলাকে তেওঁক ক'লে, মিনতি কৰোঁ, কাৰ দুখত আমালৈ এই অমংগল ঘটিছে তাক আমাক কোৱা। তোমাৰ ব্যৱসায় কি? তুমি ক'ৰ পৰা আহিলা? তুমি কোন দেশৰ আৰু তুমি কোন জাতীয়? এই খালাচীবিলাকৰ সৈতে কথা পাতিবলৈ জোনাৰ দেখাদেখিকৈ যথেষ্ট সময় আছিল, কিন্তু তেওঁ সিহঁতক নিজৰ বিষয়ে বেছি নকলে। ঈশ্বৰৰ সাক্ষ্য দিবলৈ তেওঁ নিশ্চিত নহয়। ঈশ্বৰৰ ইচ্ছাৰ বাহিৰত থকা লোকসকলে সফলদায়কভাৱে ফলপ্ৰসূভাৱে কেতিয়াও ঈশ্বৰৰ হৈ সাক্ষ্য দিব নোৱাৰে। সেইটোৱেই আমাৰ বাবে মনত ৰাখিবলগীয়া অতি দৰকাৰী কথা। এই কথাটো মন কৰক যে জোনাই তেওঁবিলাকক কি কোৱা নাছিল। প্ৰথমে সিহঁতে তেওঁক কৈছে, আমি আপোনাক কিছুমান প্ৰশ্ন সোধোঁ, যিহেতু আমালৈ এই অমংগল ঘটিছে সেইবাবে আমি আপোনাক সুধিব বিচাৰিছোঁ, আপোনাৰ ব্যৱসায় কি? জোনাই কিন্তু কাকো কোৱা নাছিল যে তেওঁ এজন ভাৱবাদী। এই ক্ষেত্ৰত তেওঁ নীৰৱ। তাৰপিছত সুধিছে, আপুনি ক'ৰ পৰা আহিল? জোনাই তেওঁবিলাকক কিন্তু কোৱা নাছিল যে তেওঁ ইছৰাইলৰ উত্তৰ ৰাজ্যৰ গেট হেফাৰৰ পৰা আহিছে। তেওঁ নিজৰ দেশখনৰ বা নিজৰ নগৰখনৰ বিষয়ে আচলতে একোৱেই কোৱা নাছিল। তাৰপিছত তেওঁ সোধা হৈছিল, আপুনি কোন দেশৰ? জোনাই কোৱা নাছিল যে তেওঁ এজন ইছৰাইলীয় নাগৰিক। আৰু আপুনি কোন জাতিৰ? জোনাই তেওঁলোকক কোৱা নাছিল যে তেওঁ ইছৰাইলীয় জাতিৰ লোক, যি জাতিৰ এক জীৱিত আৰু সত্য ঈশ্বৰ আছে, যি জাতিয়ে সেই জীৱিত আৰু সত্য ঈশ্বৰক জানে। জোনাই ভাঙি কোৱা নাছিল যে তেওঁ এজন ভাৱবাদী, যিজনে জীৱিত ঈশ্বৰক প্ৰতিনিধিত্ব কৰে, যিজনক নিনবীলৈ গৈ আশা আৰু পৰিত্ৰাণৰ বাণী প্ৰচাৰ কৰিবৰ বাবে ঈশ্বৰে আহ্বান জনাইছিল। সেইবোৰৰ বিষয়ে জোনাই একোকেই কোৱা নাছিল। কিয়? কাৰণ তেওঁ সম্পূৰ্ণৰূপে ঈশ্বৰৰ ইচ্ছাৰ বাহিৰত আছিল। এতিয়া 9 নম্বৰ পদটো পঢ়িম। তাতে তেওঁ তেওঁবিলাকক ক'লে, মই ইব্ৰী, জল আৰু স্থলৰ সৃষ্টিকৰ্তা স্বৰ্গৰ ঈশ্বৰ জিহুৱালৈ মই ভয় ৰাখোঁ। মই ইব্ৰী, মানে সেইটোৱেই জোনাৰ এক সৌভাগ্যৰ কথা। ইব্ৰী লোকসকলে কেৱল এজনা ঈশ্বৰক উপাসনা কৰা বুলি জনা গৈছিল। সেয়েহে তেওঁলোকে এজনা ঈশ্বৰক মানিছিল। তেওঁলোকে কোনো ধৰণৰ প্ৰতিমা পূজা কেতিয়াও কৰিব নালাগিছিল। তেওঁলোকৰ আগত আন কোনো দেৱ দেৱীৰ সেৱা পূজা নাছিল। তেওঁলোকে কেৱল সৃষ্টিকৰ্তা ঈশ্বৰকহে আৰাধনা কৰিব লাগিছিল। জোনাই কৈছে, জল আৰু স্থলৰ সৃষ্টিকৰ্তা স্বৰ্গৰ ঈশ্বৰ জিহুৱালৈ মই ভয় ৰাখোঁ। জোনাই তেওঁবিলাকক এই বুলি কৈছে যে তেওঁলোকৰ চকুৰ আগত যি সেই প্ৰচণ্ড ধুমুহা বৈছে, যি ধুমুহাই প্ৰকাণ্ড প্ৰকাণ্ড ঢৌ উঠায়, সেই সমুদ্ৰক ভয়ংকৰ কৰি তুলিছে, সেই সমুদ্ৰৰ সৃষ্টিকৰ্তা ঈশ্বৰক তেওঁ আৰাধনা কৰে। তেওঁ জল আৰু স্থলকো সৃষ্টি কৰিলে। প্ৰিয় শ্ৰোতা, আমি ভাবোঁ যে এই জাহাজৰ খালাচীবিলাকে ইছৰাইলক জানিছিল, কিন্তু তেওঁবিলাক আন দেৱ দেৱীৰ সেৱা পূজা কৰা লোক আছিল। তেওঁলোকে সেই জীৱিত আৰু সত্য ঈশ্বৰৰ বিষয়ে নাজানিছিল। এতিয়া জোনা 1 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদটো পঢ়িম। তেতিয়া মানুহবিলাকে অতিশয় ভয় পাই তেওঁক ক'লে, তুমি এইটো কি কৰিলা? কিয়নো তেওঁ যে জিহুৱাৰ সন্মুখৰ পৰা পলাইছিল তাক তেওঁবিলাকে জানিছিল, কাৰণ তেওঁবিলাকক কৈছিল। যদিওবা তেওঁ ইয়াত বৰ সুন্দৰকৈ টোপনিয়াইছিল, জোনাৰ যে বিবেকে তেওঁক দংশন কৰিছিল সেই কথাত নিশ্চয় কোনো সন্দেহ নাই। জোনাই খালাচীবিলাকক কৈ দিছে, মই কৈ আছোঁ এই ভ্ৰমণৰ কাৰণটো হৈছে এটা আমোদৰ ভ্ৰমণ, কিন্তু আচলতে
নিনবিতহে মোৰ কাম আছিল। কিন্তু তালৈ নাযাবলৈ মই সিদ্ধান্ত ল'লোঁ। মই জানো এই ভ্ৰমণ কৰি মই মোৰ ঈশ্বৰৰ পৰা আঁতৰি আহিছোঁ। মই ঈশ্বৰৰ পৰা পলাইছোঁ। জোনাই গুপ্ত কথাবোৰ অধিককৈ তেওঁবিলাকৰ আগত জনোৱা নাই। তথাপি যিখিনি জনাব পাৰি সেইখিনি জনাই দিছে। এই মানুহবিলাকে জোনাক কৈছে, তুমি এইটো কি কৰিলা? মই আপোনাক ক'ব পাৰোঁনে প্ৰিয় শ্ৰোতা, যে কেতিয়াবা কেতিয়াবা বিশ্বাসকাৰী লোকতকৈ বিশ্বাস নকৰা লোকবিলাকেই বিশ্বাসকাৰীক উত্তম প্ৰশ্ন কৰে আৰু সেই প্ৰশ্ন অতি গ্ৰহণযোগ্য। প্ৰিয় শ্ৰোতা, এতিয়া আমি 11 নম্বৰ পদটো পঢ়ি দিম। সাগৰ আমালৈ থিৰ হ'বৰ নিমিত্তে আমি তোমাক কি কৰিম? এই বুলি তেওঁবিলাকে তেওঁক সুধিলে। কিয়নো সমুদ্ৰত ধুমুহা ক্ৰমেৰে বেছি হৈছিল। এই মানুহবিলাকে ধৰিব পাৰিছে যে তেওঁলোকৰ প্ৰতিকাৰৰ বাবে কি ব্যৱস্থা ল'ব লাগিব সেই সিদ্ধান্ত লোৱাটো বৰ জটিল সমস্যা। সেইবাবে জোনাকেই সেই সিদ্ধান্ত ল'বলৈ তেওঁবিলাকে কৈছে। তেওঁবিলাকে সুধিছে, পাছে সাগৰ আমালৈ থিৰ হ'বৰ নিমিত্তে আমি তোমাক কি কৰিম? আৰু জোনাই তেওঁবিলাকক পোনপটীয়া উত্তৰ দি দিছে। 12 নম্বৰ পদত চাওক। তেতিয়া তেওঁবিলাকক ক'লে, মোক দাঙি সমুদ্ৰত পেলাই দিয়া, তাতে সাগৰ তোমালোকলৈ থিৰ হ'ব। কিয়নো মই জানো যে মোৰ কাৰণেহে এই মহা ধুমুহা তোমালোকলৈ হৈছে। অৰ্থাৎ জোনাই ধৰিব পাৰিছে যে এই সকলোত ঈশ্বৰৰ হাত আছে আৰু ঈশ্বৰে এই সময়ত তেওঁলোকৰ জীৱনত কাৰ্য কৰি আছে। তেওঁ জানিছে যে এই ধুমুহাত যি সমস্যাৰ সৃষ্টি হৈছে সেই সমস্যাৰ একমাত্ৰ সমাধানৰ পথ হ'ল তৰ্চিছলৈ গৈ থকা জাহাজৰ পৰা তেওঁক বাধা কৰা। ঈশ্বৰ এই কথাত দৃঢ় যে জোনাক তৰ্চিছলৈ যাব দিয়া নহ'ব, কিন্তু সেই ঠাইলৈ লৈ যোৱা হ'ব যলৈ তেওঁ যোৱাটো তেওঁ কামনা কৰে। 13 নম্বৰ পদ। তথাপি মানুহবিলাকে বাম পাবৰ নিমিত্তে পুনৰাই বৰকৈ বাইছিল, কিন্তু নাপালে, কিয়নো সমুদ্ৰত ধুমুহা তেওঁবিলাকৰ বিৰুদ্ধে ক্ৰমেৰে বেছি হৈছিল। এই দেৱপূজক খালাচীবিলাক এই ক্ষেত্ৰত নিশ্চয়কৈ এক সুসিদ্ধান্তত উপনীত হৈছে। যদিওবা তেওঁলোকে বিভিন্ন দেৱ দেৱীৰ পূজা কৰিছিল, জীৱিত ঈশ্বৰৰ সেৱা পূজা নকৰিছিল, কিন্তু তথাপি তেওঁলোকৰ অন্তৰত মানৱীয়তাৰ চিন্তা আছিল। তেওঁবিলাকে জোনাক জাহাজৰ পৰা পেলাই দিবলৈ ইচ্ছা কৰা নাই। যিমান পাৰে সিমান জাহাজখন ধুমুহাৰ পৰা বচাবলৈ তেওঁলোকে চেষ্টা কৰিছে, বামলৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰিছে। তেওঁবিলাকে যিমানলৈ পাৰে সিমানলৈকে বৰকৈ পৰিশ্ৰমেৰে জাহাজখন বামলৈ আনিবলৈ বাইছে, কিন্তু তেওঁলোকে তাত সফল নহ'ল। অৰ্থাৎ এই পুস্তকখনৰ এইখিনি অংশত আমি বিশেষভাৱে এটা কথা দেখিছোঁ যে জোনাই যি কৰিছে তাতকৈও এই ঈশ্বৰত বিশ্বাস নথকা আন দেৱ দেৱীৰ সেৱক লোকসকলে জোনাতকৈ যেন বেছি ভাল কাম কৰি আছে। এতিয়া 14 নম্বৰ পদটো আমি পাঠ কৰি দিম। এই হেতুকে তেওঁবিলাকে জিহুৱাৰ আগত কাটৰোক্তি কৰি ক'লে, আমি আপোনাক বিনয় কৰোঁ, হে জিহুৱা, আপোনাক বিনয় কৰোঁ, এই মানুহৰ নিমিত্তে আমাক বিনষ্ট হ'বলৈ নিদিব আৰু নিৰ্দোষীৰ ৰক্তপাতৰ নিমিত্তে আমাক দোষী নকৰিব, কিয়নো হে জিহুৱা, আপুনি আপোনাৰ ইচ্ছামতে কৰিলে। এই মানুহবিলাকৰ জীৱনত যে সলনি ঘটিছে, কথাটো মন কৰিছেনে প্ৰিয় শ্ৰোতা? সেই মানুহবিলাকে এতিয়া জীৱিত আৰু সত্য ঈশ্বৰলৈ ঘূৰিছে। অৱশ্যে তেওঁলোক যে তেনেকুৱা আশাহীন অৱস্থাত আছে, সেইবাবেহে তেওঁবিলাক এতিয়া জীৱিত ঈশ্বৰলৈ ঘূৰিছে। আকৌ তেওঁবিলাকে যি কাম কৰিবলৈ লৈছে তাৰ বাবেও তেওঁলোকে ঈশ্বৰৰ আগত ক্ষমা প্ৰাৰ্থনা কৰিছে, কাৰণ তেওঁলোকৰ আগত আৰু আন কোনো উপায় নাছিল, কাৰণ তেওঁলোকে এতিয়া জোনাক সাগৰলৈ পেলাই দিবলৈ উদ্যত হৈছে। 15 নম্বৰ পদ। এই বুলি তেওঁবিলাকে জোনাক দাঙি সাগৰত পেলাই দিলে, তাতে সমুদ্ৰৰ ভয়ানক মূৰ্তি নাইকিয়া হ'ল। বৰ স্পষ্টকৈ এইটো প্ৰকাশ পাই উঠিল যে এই যি ধুমুহা আছিল, এই ধুমুহা অলৌকিক ধুমুহা আছিল, আৰু সেই ধুমুহা ঈশ্বৰৰ
নিয়ন্ত্ৰণৰ অধীনত আছিল। 16 নম্বৰ পদ। তেতিয়া সেই মানুহবিলাকে জিহুৱাক অত্যন্ত ভয় কৰিলে আৰু তেওঁবিলাকে জিহুৱাৰ উদ্দেশ্যে এটা বলি উৎসৰ্গ কৰিলে আৰু কিবা এটা দিবলৈ সংকল্প কৰিলে। জিহুৱালৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণি বুলি বাইবেলত কোৱা হৈছে। তেতিয়া সেই মানুহবিলাকে জিহুৱাক অত্যন্ত ভয় কৰিলে। মানুহবিলাকে নিজৰ দেৱতালৈ ভয় কৰিলেনে? নাই। আকাশমণ্ডল আৰু সমুদ্ৰৰ সৃষ্টিকৰ্তা ঈশ্বৰকহে ভয় কৰিলে আৰু জিহুৱাৰ উদ্দেশ্যে এটা বলি উৎসৰ্গ কৰিলে আৰু কিবা এটা দিবলৈ সংকল্প কৰিলে। কি সংকল্প বাৰু? সংকল্পটো হৈছে যে তেওঁবিলাকে এতিয়া জিহুৱাৰহে পৰিচৰ্যা কৰিব। এই অভিজ্ঞতাৰ যোগেদিহে তেওঁবিলাকে জীৱিত আৰু সত্য ঈশ্বৰলৈ ঘূৰিলে। ধুমুহাৰ দ্বাৰা, জাহাজত জোনাৰ উপস্থিতিৰ দ্বাৰা, সমুদ্ৰত পেলাই দিয়াৰ দ্বাৰা কিছুমান ভাল লক্ষণীয় ঘটনা হ'ল। 17 নম্বৰ পদ। কিন্তু জিহুৱাই জোনাক গিলি থবৰ নিমিত্তে এটা ডাঙৰ মাছ নিৰূপণ কৰিছিল আৰু জোনা সেই মাছৰ পেটত 3 দিন 3 ৰাতি আছিল। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ আহ্বানলৈ নেওচা দি ঈশ্বৰৰ পৰা পলাবলৈ চেষ্টা কৰি জোনা এতিয়া মাছৰ পেটত সোমালগৈ। ঈশ্বৰৰ ইচ্ছালৈ পিঠি দিলে মানুহৰ এনেকুৱা অৱস্থাই হয়। আপুনি বাৰু কেনেদৰে জীৱন কটাই আছে? আপুনি বাৰু ঈশ্বৰৰ ইচ্ছা মতে চলি আছেনে? নে ঈশ্বৰৰ ইচ্ছাৰ প্ৰতি পিঠি দি মাছৰ পেটত সোমাইছে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক সহায় কৰক। আমেন। জোনাৰ কাৰণেই ধুমুহা আহিছিল বুলি জোনাই বুজি পাইছিল। জোনাক সাগৰত পেলাই দিয়া হ'ল আৰু জোনাক গিলি থবলৈ ঈশ্বৰে এটা ডাঙৰ মাছ নিৰূপণ কৰি থৈছিল। সেই মাছৰ পেটত জোনা ভাৱবাদী 3 দিন 3 ৰাতি থাকিল। ঈশ্বৰে বিশেষ উদ্দেশ্যৰে সেই মাছ প্ৰস্তুত কৰি ৰাখিছিল জোনাক গিলি থবলৈ। জোনা যাব লাগিছিল নিনবিলৈ, কিন্তু তেওঁ যাবলৈ ধৰিছিল তৰ্চিছ নগৰলৈ। কিন্তু ঈশ্বৰে এনেকুৱা এটা অৱস্থা কৰিলে যে তেওঁ গৈ পালে এটা মাছৰ পেটৰ ভিতৰত। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ সুন্দৰ সময়ৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু, তেওঁলোকে নিজৰ জীৱনত প্ৰভু হয়তো বিভিন্ন আশাৰে প্ৰভু বাট চাই আছে আৰু প্ৰভু হয়তো তেওঁলোকৰ অনেক প্ৰভু চিন্তনীয় বিষয়বিলাক আছে। সকলো তোমাৰ হাতত সমৰ্পণ কৰিছোঁ, যাতে প্ৰভু তোমাৰ বাক্যক আগত ৰাখি তেওঁলোকে যাতে তোমাৰ হাততে সকলোবোৰ সোধাব পাৰিব। প্ৰভু, তুমি তেনে জ্ঞান বুদ্ধি সকলো প্ৰভু তুমি তেওঁলোকক দান কৰিবা আৰু তুমি আশীৰ্বাদ কৰা আৰু তেওঁলোকৰ সকলো প্ৰয়োজনবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, অমিত্যয়। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে জোনা ভাৱবাদী কোন ঠাইৰ ব্যক্তি আছিল? অপশ্যন এ, টৰ্চিছ, অপশ্যন বি, নিনবি, অপশ্যন চি, কনান, অপশ্যন ডি, গেট হেফৰ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।